নমস্কাৰ। আজি মোৰ মায়ে কলা কচুৰ ঠাৰিৰ লগত শুকান বামলা আৰু মিছা মাছ বনাব। বামলাখিনি আৰু মিছা মাছ লগতে এইখিনি ভাজি ল'ব। এনেকা আপোনালোকে ঘৰতে বনাই খাই চাব, ভাল লাগিব। এতিয়া পিঁয়াজ আৰু নহৰুৰ পেষ্টখিনি দি দিছে, লগতে জলকীয়াও আছে। একেলগত ভাজি ল'ব। এতিয়া কলা কচুখিনি দি দিব। অকণমান নিমখ আৰু হালধি দি দিছে, আগতেও দেৱা আছে। এইটো খাবলৈ বহুত ভাল। চব ইমান ধুনীয়া হৈছে আৰু গন্ধ এটা আহিছে, ইমান ভাল। ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া 2টামান জলকীয়া দি দিছে, জ্বলা হ'লে অলপ ভাল লাগে। এতিয়া নেমু টেঙা দি দিব। নুখুজাই হ'লেও দেৱাটো ভাল আৰু। আপোনালোকে ভাল লাগিলে মোৰ মাৰ কাৰণে বেছিকৈ কমেণ্ট কৰিব। আৰু মোৰ মায়ে বেলেগ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিব। নমস্কাৰ।